শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন বাকী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী ৰঞ্জিত দাসে অধিৱেশনস্থলীত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদক অসমৰ এটি বিশেষ আধ্যাত্মিক আৰ্থসামাজিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বছৰে অধিৱেশন বিভিন্ন স্থানত অনুষ্ঠিত হৈ আহিছে আৰু এইবেলি ৰঙিয়াত এই অধিৱেশন 93তম সংখ্যক অধিৱেশন অনুষ্ঠিত ইয়াতে কৰিছে আৰু স্বাভাৱিকতে দাঁতিকাষৰীয়া এগৰাকী বিধায়ক হিচাপে যিহেতু মই পাটাচাৰকুছি সমষ্টিক ৰিপ্ৰেজেণ্ট কৰোঁ মোক যেতিয়া আদৰণীয় সমিতিয়ে নিমন্ত্ৰণ জনাবলৈ গৈছিলে আৰু তেতিয়া মই কৈছিলোঁ মই অৱশ্যে বহুদিন আগতে আহিবলগীয়া আছিলে কাৰণ কিয় মই অকল এজন মন্ত্ৰী বা বিধায়কে নহয় মই এজন সংগীয় কিন্তু পূৰ্বতে অহাৰ সুযোগ পোৱা নাছিলোঁ আজি মোৰে পৰম সৌভাগ্য যে আজি আহি মই আমাৰ মূলৰ পদাধিকাৰ আমাৰ শ্ৰদ্ধাৰ সকলোৰে আদৰৰ গৱেন্দ্ৰনাথ ডেকা ডাঙৰৰ লগতে আমাৰ প্ৰধান সচিবৰ লগতে আমাৰ স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিত ডাঙৰীয়াৰ লগতে সকলোকে আজি মই দেখা কৰিলোঁ আৰু এক অপূৰ্ব সমাহাৰ যিটো নেকি নিজে অধিৱেশন থলীত যদিও অধিৱেশনৰ সময়ত যদিও আহে এই সম্পূৰ্ণবোৰ দেখা পোৱাৰ সুযোগ পোৱা নাযায় আৰু সেইকাৰণে আগতীয়াকৈ দুই এদিন আগতীয়াকৈ আহিলে যে বিস্তাৰিতভাৱেনো কিমান কাৰ্য সেই কাৰ্যবিলাকৰ আমি অনুমান কৰিব পাৰোঁ দেখিব পাৰোঁ আৰু আজি আমি দেখিছোঁ যে 10,000 সেৱা বাহিনী আমাৰ অকল ৰঙিয়া জিলাৰ পৰাই নহয় দাঁতিকাষৰীয়া দৰঙে হওক বা উত্তৰ কামৰূপে হওক বা দক্ষিণ কামৰূপে হওক বা এইপিনে নলবাৰীয়ে হওক বা বজালী কামৰূপ এই দাঁতিকাষৰীয়াৰ পৰা প্ৰায় 10,000 আৰু 10,000ৰ ভিতৰত ইতিমধ্যে প্ৰায় 3,000 সেৱা বাহিনীৰ সদস্য ইতিমধ্যে তেওঁলোকে শিবিৰত ইতিমধ্যে তেওঁলোকে আহি পাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত